ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি জুলাই মাহৰ 1 তাৰিখ অসমীয়া আহাৰ মাহৰ 16 তাৰিখ আজি বাৰ হ'ব সোমবাৰ অত্যন্ত শুভ দিন আজিৰ তিথি হ'ব কৃষ্ণা দশমী তিথি নক্ষত্ৰ হ'ব অৰ্চিনী নক্ষত্ৰ তাৰ পিছতে ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শুক্ৰমাৰ যোগ আজি কৰণ হ'ব বৃষ্টিকৰণ আজিৰ জন্ম ৰাশি হ'ব মেঘ ৰাশি আজিৰ সূৰ্য উদয় হ'ব বন্ধুসকল 4:38 সূৰ্যাস্ত সময় হ'ব 6:15 আজিৰ জন্মত আপোনালোকৰ মেঘ ৰাশি ক্ষত্ৰিবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ দেৱগণ মৰণত দুখ নাই যোগিনী আপোনালোকৰ উত্তৰবত পৰ্যন্ত কৈছে যে আজিৰ দিনটোত নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব মেঘ ৰাশি বৃষ ৰাশি আৰু কৰ্কট ৰাশি লোকসকলে আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ ৰাশিফল কেইটাৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি ওম নমঃ শিৱায় মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈছে আপোনাৰ চতুৰ বুদ্ধিমত্তাৰে আপোনালোকৰ চৌপাশে বাস কৰা প্ৰতিনিধিসকলক সহজে পৰাস্ত কৰিব পাৰিব যিয়ে তেওঁলোকে বিশেষকৈ তেওঁলোকক আচৰিত কৰি তুলিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপুনি নতুন পদবী লাভ কৰিব আপোনালোকৰ সিনিয়ৰসকলেও আপোনালোকৰ কামৰ প্ৰশংসা কৰিব আপুনি হয়তো আপোনালোকৰ জীৱন সংগীৰ পৰা কিছু ভাল খবৰ শুনিব কোনোবা শুভ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে পৰিয়ালত ব্যৱসায়ত চলি থকা সমস্যাবোৰ বিশেষকৈ আপোনালোকৰ পিতৃ মাতৃ বা ঘৰৰ জ্যেষ্ঠসকলৰ সহায়ত বিশেষকৈ সমস্যাখিনি সমাধান কৰিব পাৰিব আপোনালোকৰ বাবে ভাল হ'ব কোনো আইনীৰ কথাই আপোনালোকক আমনি কৰিব পাৰে আজিৰ দিনটোত মেঘ ৰাশি জাতক জাতিকাসকলৰ এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব যিকোনো কাম কৰোঁতে খৰখেদাকৈ নকৰিব নহ'লে সমস্যা পৰিব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে চেষ্টা কৰিব লাগিব এই সময়খিনি বয়োজ্যেষ্ঠসকলক সংগ পাব ঘৰতে বিলাসী বস্তু ক্ৰয় কৰা হ'ব পাৰে এজন বিশিষ্ট ব্যক্তিক লগ পাই আপুনি উৎকৃষ্ট তথ্য লাভ কৰিব পাৰে চৰকাৰী বিষয় বিচাৰাধীন হৈ যদি আছে তেন্তে ইয়াৰ সৈতে জড়িত কিছুমান সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দূৰদৰ্শী হওক বুলি কৈছে খৰখেদা কৰাটো ঠিক নহয় যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাৰ প্ৰয়োজন আছে অপ্ৰয়োজনীয় ধেমালি বা আপোনালোকে কাম কাজত সময় নষ্ট নকৰিব আৰু নিজৰ কামত ব্যস্ত হৈ থাকিলে ভাল হ'ব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত উৎখান পতন দেখিবলৈ সক্ষম হ'ব কাৰোবাৰ প্ৰতি আপোনালোকে বেছি বিশ্বাস ৰাখিলে বিশ্বাসঘাতকতা পাব পাৰে আনৰ কথা গুৰুত্ব নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে যদি আপুনি পাৰস্পৰিক সমন্বয়েৰে স্বামী স্ত্ৰীৰ পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে তেনেহ'লে এই সমস্যাবোৰ অতি সোনকালে সমাধান হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত অসাৱধানতাৰ বিশেষকৈ আপোনালোকৰ বাবে দূৰত্বৰ সৃষ্টি কৰিব পাৰে গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে অত্যাধিক ক্লান্তিৰ বাবে মূৰৰ বিষ আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে আজিৰ দিনটোৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে সুখ কঢ়িয়াই আনিব পৰিয়াল সম্পৰ্কীয় কাম কাজবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ অৱদান থাকিব যিকোনো প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত ফলাফল পাব বুলি কৈছে মনত ৰাখিব যে সৰু সৰু অসাৱধানতা আপোনালোকৰ লক্ষ্যৰ পৰা কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে বা আঁতৰাই আনিব পাৰে যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অভিজ্ঞ বা জনাশুনা ব্যক্তিৰ পৰা সুপৰামৰ্শ ল'লে আপোনালোকৰ বাবে ভাল হ'ব আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে এই সময়ছোৱাত আপোনালোকৰ প্ৰতিপক্ষ আপোনালোকৰ বেয়া কাম কৰিবলৈ চেষ্টা কৰিব পাৰে আপুনি আপোনালোকৰ কৰ্মচাৰীৰ সহায় এটা গুৰুত্বপূৰ্ণ চুক্তি চূড়ান্ত হ'ব যিটো লাভজনক বুলি প্ৰমাণিত হ'ব মনোৰঞ্জন বা আপোনালোকৰ বিশেষকৈ কৈছে যে বজাৰ সমাৰোহত আপোনালোকৰ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব প্ৰেম জীৱন আপোনালোকৰ শুভ দেখা গৈছে প্ৰেমৰ সম্পৰ্কত অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আছে এই সময়খিনি বৃষ ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগিব যিকোনো কাম খৰখেদা কৰি নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি আপোনালোকৰ বাবে বৃদ্ধি পোৱা আৰামৰ দিন বুলি কৈছে আপোনালোকৰ সামৰ্থ্য অনুসৰি আগবাঢ়ি যাব পাৰিব কোনো বিষয়ক লৈ যদি পৰিয়ালৰ কিবা এটা বিসংগতি চলিছিল সেয়াও নাইকিয়া হৈ যাব শেষৰ ফাললৈ ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব বুলি কৈছে স্বাস্থ্যৰ প্ৰতিও সচেতন হোৱাটোৰ প্ৰয়োজন আছে বুলি কৈছে পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত যিকোনো বিষয়ত আপুনি জয় লাভ কৰিব পাৰে আপোনালোকৰ ওচৰ পাজৰে থকা লোকসকলক বিশেষকৈ কোনো ধৰণৰ গোপন তথ্য শ্বেয়াৰ নকৰিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে অনুকূল দিন হ'বলৈ গৈ আছে আপুনি নিশ্চয় কোনো খৰখেদাকৈ
সিদ্ধান্ত লোৱাৰ পৰা বিৰত আছে, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাব, যিয়ে আপোনালোকৰ পৰিয়ালৰ সমস্যাৰ সমাধান হ'ব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক। আপুনি আপোনালোকৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। কিবা সমস্যা হ'লে প্ৰাধান্য দিয়ক আৰু তাক নাইকিয়া কৰাৰ চেষ্টা কৰক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ মধুৰ ভাষণেৰে মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিব, যি আপোনালোকক সুখী কৰি তুলিব। দলীয় কামৰ জৰিয়তে যিকোনো কাম সময়ৰ আগতে সম্পূৰ্ণ কৰিব। প্ৰেম জীৱন যাপন কৰা বিশেষকৈ মানুহৰ ইগো বা সমস্যা বাঢ়িব পাৰে বুলি কৈছে। এই সময়ত মিথুন ৰাশি জাতক জাতিকাসকলে নিজৰ খং আৰু আৱেগক নিয়ন্ত্ৰণ কৰা উচিত বুলি কৈছে। অত্যন্ত শুভ দেখা পোৱা গৈছে, খং নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ মিথুন ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ কৈছে এজন বিশেষ ব্যক্তিৰ সহায়ত এটা ডাঙৰ সমস্যাৰ সমাধান হ'ব পাৰে। আপোনালোকৰ ব্যক্তিগত কামটো মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে। এই সময়খিনি ধৈৰ্য ধৰিব লাগিব, নিজৰ ঘৰখনৰ ৰক্ষণাবেক্ষণৰ কামতো ব্যস্ত হৈ থাকিব। যুৱক যুৱতীসকলে বেছিভাগ সময় ধেমালিতে কটাব পাৰে, গুৰুত্বপূৰ্ণ কাম আবদ্ধ হৈ পৰিব পাৰে। যিকোনো অচিনাকি ব্যক্তিৰ সৈতে কথা পতা বা যিকোনো চুক্তি কৰাৰ সময়ত নিজৰ ওপৰত নিশ্চয়কৈ চকু ৰাখিব, কাৰণ চুৰি বা কোনো ধৰণৰ লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায়িক ব্যৱস্থাৰ প্ৰতি উন্নতি সাধন কৰিব লাগিব। কৰ্মচাৰীৰ পৰা বিশেষকৈ আপোনালোকে সমৰ্থন পাব। কাম লোৱাৰ সময়ত সম্পূৰ্ণ যত্ন লওক, অলপ অসাৱধানতাৰ ক্ষতিৰ সৃষ্টি কৰিব পাৰে। সংগীত নেতিবাচক মনোভাৱে আপোনালোকক আমনি কৰিব পাৰে। শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰক। ব্যক্তিগত আৰু পেছাদাৰী সমস্যাই ঘৰৰ ব্যৱস্থাত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাওক আৰু আপুনি লাভ কৰিব আপোনালোকৰ প্ৰেমৰ সংগীৰ মৰম আৰু বিশেষকৈ সংগী বুলি কৈছে সংগ। মানসিক চাপে আপোনালোকৰ পাচনতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। যোগাসন কৰক, ব্যায়াম কৰক, নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। কৰ্কট ৰাশি। আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি আপোনাৰ বাবে খৰচেৰে ভৰা দিন হ'বলৈ গৈছে। খৰচ পাতি বৃদ্ধি পাব আজিৰ দিনটোত। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ যি ধৰণৰ আগ্ৰহ, একাগ্ৰতা, কিবা এটা কাম কৰাৰ বাবে যি ধৰণৰ আপোনালোকৰ আত্মবিশ্বাস, সেইখিনি বৃদ্ধি পাব বুলি কৈছে। আপোনাৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজি হ'বলৈ নিদিব, নহ'লে আপোনাৰ সমস্যা বাঢ়িব পাৰে। কাৰোবাৰ শুনা কথা আৰু কৈছে যে এই সময়খিনিত বিশ্বাস কৰিলে কাৰ্যৰ সৃষ্টি হ'ব পাৰে। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা বিশেষকৈ আঁতৰত থাকিবৰ বাবে আৰু এই সময়খিনিত পিতৃ মাতৃৰ আশীৰ্বাদে আপোনালোকৰ আধৰুৱা কামখিনি আপোনালোকৰ পূৰণ হ'ব। খং নিয়ন্ত্ৰণ কৰিব লাগিব, আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব, সুন্দৰ প্ৰতিফলন দেখিব। যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। সিংহ ৰাশি। আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে প্ৰভাৱ আৰু প্ৰতিপত্তিৰ বৃদ্ধি দিন। ব্যৱসায়ত আপুনি ভাল প্ৰদৰ্শন কৰিব। সামাজিক খণ্ডৰ লগত জড়িত লোকসকলে ভাল নাম অৰ্জন কৰাৰ সুযোগ পাব। যিকোনো ব্যক্তিৰ লগত যিকোনো লেনদেন আজি আপুনি অতি চিন্তাশীলভাৱে কৰা উচিত। টকা পইচা লেনদেনে হওক, কথা বতৰাই হওক, যিকোনো চুক্তি আদি কৰাৰ ক্ষেত্ৰতে হওক, অতি সাৱধানে চিন্তাশীলভাৱে কৰা উচিত বুলি কৈছে, নহ'লে নিজৰে লোকচান হ'ব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাত অলপ ভাল হ'ব বুলি কৈছে। আপুনি কাকো ব্যৱসায়ত অংশীদাৰ কৰিব নালাগে আজিৰ দিনটোত, নহ'লে তেওঁলোকে আপোনালোকৰ সমস্যাৰ বৃদ্ধি কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। শাৰীৰিক সমস্যাৰ বাবে চিন্তিত হৈ থাকিব। আপোনালোকৰ সন্তানৰ আগত আপোনালোকৰ অনুভৱ প্ৰকাশ কৰাৰ সুযোগ পাব। চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা লোকসকলে হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে। যদি আপোনালোকে আমাৰ চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। কন্যা ৰাশি। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ, উপকাৰী দিন হ'ব। আপোনাৰ বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰৰ পৰা আপুনি সকাহ পাব। আপুনি আপোনালোকৰ ধৰ্মীয় কাম কাজত সম্পূৰ্ণ মনোযোগ দিব আজিৰ দিনটোত, আৰু সেইখন লাগিব মানুহক মানসিক শান্তিৰ বাবে। আধ্যাত্মিক অৱলৌকিকক আজি আপোনাৰ সহকৰ্মীসকলে কৰ্মৰ ক্ষেত্ৰত সহায় কৰিব, কিন্তু আপোনালোকৰ কামবোৰ অলপ লেট হোৱাৰ বাবে চিনিয়ৰসকলে খং কৰিব পাৰে। নতুন বাহন কিনাৰ ইচ্ছা কিছু লোকৰ আজিৰ দিনটোত প্ৰবল হ'ব বুলি কৈছে, পূৰণো হ'ব কিছু লোকৰ। আপোনাৰ অতীতৰ কিছুমান ভুলৰ পৰা শিক্ষা ল'ব লাগিব।
চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল লোক আছে নিজৰ কঠোৰ পৰিশ্ৰমত কোনো শিল নপৰাকৈ নাৰাখিব কষ্ট কৰি থাকিব নিশ্চয়কৈ এদিন সফল হ'ব আৰু কৈছে যে তেতিয়াহে এটা ভাল পদবী নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব প্ৰেমত মধ্যমীয়া প্ৰেম জীৱনত আজিৰ দিনটো সংগ্ৰামবোৰ পৰিহাৰ কৰক বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ বিশেষকৈ জীৱন সংগীৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া আজি আপোনালোকৰ বাবে মিশ্ৰিত আৰু ফলপ্ৰসূ হ'বলৈ গৈছে যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে নিশ্চিতভাৱে জয় হ'ব কিন্তু প্ৰতিপক্ষক সহজে পৰাস্ত কৰিব পাৰিব বুলি কৈছে কৰ্ম সম্পৰ্কীয় যিকোনো সমস্যা সমাধানৰ বাবে বন্ধু বান্ধৱীৰ লগত কথা পাতিব লগা হ'ব পাৰে আপোনালোকৰ জীৱন সংগী আপোনাৰ পৰা কিবা এটা বিচাৰিব পাৰে যেটো আপুনি নিশ্চিতভাৱে পূৰণ কৰিব পাৰিব যদি আপোনালোকৰ ধন সম্পৰ্কীয় কোনো বিষয় দীৰ্ঘদিন ধৰি চলি আছিল তেন্তে সেই ঋণ আপুনি সহজে পৰিশোধ কৰিব পাৰিব আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ কথাত গুৰুত্ব দিব লাগিব আজিৰ দিনটোত প্ৰেমত মধ্যমীয়া বৈবাহিক জীৱনত আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন আছে বুজাবুজিৰ প্ৰয়োজন আছে সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ মাজত কিছু তৰ্ক পেচাল মত বিৰোধ হ'ব পাৰে গতিকে ধ্যান ৰাখক সংৰাগবোৰ নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব স্বাস্থ্য দৃষ্টিকোণৰ পৰা কাহ চৰ্দি আৰু আপোনালোকৰ গেছজনিত সমস্যাই বাৰুকৈ অশান্তি দিব পাৰে গতিকে খোৱা বোৱাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া ভাগ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বাবে এটা বিশেষ দিন হ'বলৈ গৈ আছে যিকোনো সিদ্ধান্ত আপুনি গুৰুত্ব সহকাৰে লোৱা উচিত যিকোনো সিদ্ধান্ত লওঁতে সেই ঘৰৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক সিদ্ধান্তবোৰ লওঁতে অলপ চিন্তাশীলভাৱে অলপ চিৰিয়াছলি সিদ্ধান্তবোৰ লোৱা উচিত বুলি কৈছে নহ'লে সমস্যা হ'ব পাৰে অৰ্থাৎ কৈছে যে খৰখেদাকৈ লোৱাৰ সিদ্ধান্তৰ বাবে সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰি থাকিব আৰ্থিক বিষয়ত যদি আপুনি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি যিকোনো কাম কৰে তেন্তে তাত আপুনি ভাল সফলতা লাভ কৰিব পাৰিব বুলি কৈছে আপোনাৰ যিকোনো পুৰণি ৰোগৰ আজিতো উৎখান হ'ব পাৰে কিছু দেখা দিব পাৰে অশান্তি দিব পাৰে যি আপোনাক আমনি কৰিব পাৰে আপুনি আপোনালোকৰ ব্যৱসায়ক আপোনালোকৰ নিজৰ বিজনেছটোক অধিক উচ্চতালৈ নিবলৈ চেষ্টা কৰিব আৰু লৈ যাব বুলি কৈছে যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব নিজৰ বিজনেছটো গ্ৰ' কৰাৰ ক্ষেত্ৰত আপোনালোকে অহৰহ চেষ্টা চলোৱা আপোনালোকে দেখা পোৱা যাব বুলি কৈছে আৰু সেইখিনি লাগিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে স্বামী স্ত্ৰীৰ মাজত বুজাবুজিৰ কিছু অভাৱ ঘটিলে তৰ্ক পেচাল হ'ব পাৰে আজি ওচৰ চুবুৰীয়াৰ লগত কোনো তৰ্ক পেচালত লিপ্ত নহ'ব বিশেষকৈ বৈবাহিক জীৱনত আপোনালোকৰ মাজত অন্য কোনো ব্যক্তিৰ মাজত বিশেষকৈ বেছি ইনভলভ কৰিবলৈ চেষ্টা নকৰিব নহ'লে সমস্যাবোৰ বঢ়াব পাৰে গতিকে আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজে সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনুৰাশি আজিৰ ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া আজি আপোনালোকৰ বাবে এক সুখৰ দিন হ'বলৈ গৈ আছে আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব নিজৰ যি কৰ্তব্য আছে সেই কৰ্তব্য বা দায়িত্বখিনি সুন্দৰভাৱে আপোনালোকে পৰিচালনা কৰিব পাৰিব পালন কৰিব পাৰিব আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতিও আপোনালোকে আগ্ৰহী হ'ব বুলি কৈছে যি আপোনালোকক এক সুকীয়া পৰিচয়ৰ সৃষ্টি কৰিব এক মানসিক শান্তি দিব বুলি কৈছে ভগৱানৰ প্ৰতি আস্থা ভক্তি আপোনালোকৰ থাকিব সেই অনুসাৰে আপোনালোকে মানসিক শান্তি লাভ কৰিব বুলি কৈছে ৰাজনীতিত কাম কৰা লোকসকলে কোনো নতুন দায়িত্ব পালে বিশেষকৈ চিন্তিত হৈ পৰিব আজিৰ নিজৰ সন্তানক দিয়াৰ যিকোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব লগা হ'ব পাৰে যিসকল বিবাহিত লোক আছে নিজৰ যদি ল'ৰা ছোৱালী কিবা এটা কথা দিছিল
বা কিবা এটা কথাও দিয়ে যদি এইখিনি কৰি দিম সেইখিনি কৰি দিম, কিন্তু সেই অনুসাৰে আপোনালোকৰ প্ৰতিশ্ৰুতিখিনি পূৰণ কৰিব লগা হ'ব পাৰে বুলি কৈছে আৰু কৰিবলৈ চেষ্টা কৰক। আপোনাৰ কিছুমান বিৰোধীয়ে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰত নতুন অতিথি আহিব পাৰে, কোনো আলহী দুলহী আহিব পাৰে বুলি কৈছে। বিশেষকৈ বৈবাহিক জীৱনত আজিৰ দিনটোত চলি থকা সমস্যাবোৰ পুনৰ উৎখান হ'ব পাৰে। যদি আগৰ পৰাই যদি আপোনালোকৰ বৈবাহিক জীৱনত কিবা এটা তৰ্ক বেচাল হৈ আছিল, সৰু সৰুকৈ লাগি আছিল কাজিয়া বেচাল, সেইখিনি পুনৰ আপোনালোকৰ উৎপত্তি হ'ব পাৰে বা হ'ব পাৰে বুলি কৈছে কিছুমান ক্ষেত্ৰত। আৰু চাব সমস্যাবোৰ যাতে নহয় তাৰ প্ৰতিও ধ্যান ৰাখিব লাগিব, কিন্তু আপুনি আপোনালোকৰ চতুৰ বুদ্ধিমতাৰে সেইবোৰ সহজে অতিক্ৰম কৰিবলৈও সক্ষম হ'ব বুলি কৈছে। অৰ্থাৎ সমস্যা আহিলেও প্ৰব্লেম আহিলেও সেইখিনি আপোনালোকে হেণ্ডেল কৰিব পাৰিব। প্ৰেমত আপোনালোকৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ইজনে সিজনৰ অনুভৱক বুজি পাব, কিন্তু থাৰ্ড পাৰ্চন কিছুমান ব্যক্তিক আপোনালোকৰ মাজত বেছি ইনভলভ কৰাই নল'ব। সকলো কথা পাৰ্চনেল কথা সকলো ব্যক্তিৰ আগতে শ্বেয়াৰ নকৰিব। গোপনীয়তাৰ কিছু অৱলম্বন কৰাৰ প্ৰয়োজন আছে, নহ'লে পাছত আপুনি নিজে বিপদত পৰিব পাৰে। গতিকে এই দিশটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিলে এটা সুন্দৰ প্ৰতিফলন দেখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাহ চৰ্দিৰ সমস্যাই অশান্তি দিব পাৰে, কিন্তু আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব। নিয়মিত যোগাসন ব্যায়াম কৰিবলৈ একেবাৰে নাপাহৰিব। নিজৰ শৰীৰটোৰ সুস্থ হৈ থাকিলেহে আপোনালোকে কাম কাজখিনি কৰিব পাৰিব। গতিকে সদায় নিজৰ হেল্থৰ প্ৰতি সদায় ধ্যান ৰাখিব, খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক। আজিৰ দিনটোত আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। মকৰ ৰাশি। আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে দিন হ'ব কৈছে যে অংশীদাৰিত্বৰে যদি যিকোনো এটা কাম কৰিবলৈ গৈ আছে, যদি পাৰ্টনাৰশ্বিপত যদি কিবা এটা কাম কৰিবলৈ গৈ আছে, চিন্তাশীলভাৱে কৰিব লাগিব, নহ'লে আপোনালোকক ঠগিব পাৰে, প্ৰতাৰণা কৰিব পাৰে। যিকোনো বিনিয়োগ কৰাৰ আগতে টকা পইচা আপুনি ক'ৰবাত ইনভেষ্ট কৰিব বিচাৰিছে, লগাব বিচাৰিছে, অৰ্থাৎ বিনিয়োগ কৰাৰ আগতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। আপুনি কিবা এটা কামত যদি টকা পইচা ইনভেষ্ট কৰিব বিচাৰিছে, যদি আপোনালোকে সেই দিশটোৰ প্ৰতি যদি জ্ঞাত নহয়, ইমান এটা অভিজ্ঞতা নাই বা আপুনি নাজানে ইমান, তেনেহ'লে জনাশুনা ব্যক্তিৰ পৰা যদি সুপৰামৰ্শ এটা লয় ভাল হ'ব। আপোনালোকৰ কৈছে যে আজিৰ দিনটোত আপোনাৰ বৃদ্ধি পোৱা খৰচ বন্ধ কৰিব লাগিব। আপোনালোকৰ যিটো খৰচ পাতি যথেষ্ট বৃদ্ধি হৈ আছে আৰু সেইখিনি ক্ষেত্ৰত আপুনি বন্ধ কৰিব লাগিব, কাৰণ আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ যথেষ্ট হোৱা দেখা পোৱা গৈছে। অপ্ৰয়োজনীয় খৰচে আপোনালোকৰ আৰ্থিক অৱস্থাত সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিজৰ কামত একেবাৰে অসাৱধান হোৱাটো উচিত নহয় বুলি কৈছে। অৰ্থাৎ নিজৰ কাম কাজখিনি কৰোঁতে সাৱধান হ'ব লাগিব। অসাৱধান কেতিয়া নহ'ব, নিজৰে লোকচান হ'ব পাৰে। যদি আপুনি কোনো কামৰ বাবে চিন্তা কৰি আছিল, যিসকল লোকে বিশেষকৈ, তেন্তে সেইটো নাইকিয়া হৈ যাব বুলি কৈছে। অৰ্থাৎ কিবা এটা চিন্তা আছে যদি সেই চিন্তাখিনিও দূৰ হ'ব বুলি কৈছে। কিন্তু আজিৰ দিনটো কৈছে যে আপুনি হৃদয়ৰ পৰা মানুহৰ ভাল চিন্তা কৰিব, মনৰ পৰা ভাল চিন্তা কৰিব, কিন্তু মানুহে হয়তো আপোনালোকৰ এনেকুৱা ভাবিব যে আপুনি কিবা এটা স্বাৰ্থৰ বাবে আপুনি কৈ আছে বা স্বাৰ্থপৰতা বুলি গণ্য কৰিব পাৰে। আজিৰ যুগত এনেকুৱা ধৰণৰ আপুনি ভাল কামনা কৰিব, আপোনাক নিগেটিভভাৱে বেয়া ধৰণে ল'ব পাৰে। গতিকে কাৰোবাৰ ভাল চিন্তা কৰাৰ আগতেও বৰ্তমান আপুনি আজিৰ দিনটোত চিন্তা কৰিব লাগিব বুলি কৈছে। গতিকে মানুহে আপোনালোকক স্বাৰ্থপৰ বুলি ভাবিব পাৰে আজিৰ দিনটোত। গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব বুলি কৈছে। ক'ৰবালৈ ওলাই গ'লে কিবা এটা নতুন নতুন কথা জানিব পাৰিব, শিকিব পাৰিব। প্ৰেমৰ বাবে দিনটো মধ্যমীয়া, স্বামী স্ত্ৰীৰ মাজত আণ্ডাৰষ্টেণ্ডিং বুজাবুজিৰ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু যিসকল লোকৰ ডায়েবেটিছ বা বিশেষকৈ গেছজনিত সমস্যাই বহু দিনৰ পৰা অশান্তি দি আছে, নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব আৰু ঔষধ পাতি যদি আপোনালোকে আগৰ পৰা ব্যৱহাৰ কৰি আছে, নিশ্চয়কৈ টাইম টেবুল মেইনটেইন কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। কুম্ভ ৰাশি। আজি আপোনালোকৰ বাবে এক শক্তিশালী দিন হ'বলৈ গৈ আছে। কিবা এটা পজিটিভ এনাৰ্জি আপোনালোকে লাভ কৰিব। আজি আপোনালোকৰ সাহস বৃদ্ধি পাব, সাহস বাঢ়িব কিবা এটা কৰাৰ বাবে। ব্যৱসায়ত আপোনালোকৰ ইচ্ছা অনুসৰি লাভ পাব বুলি কৈছে। আপুনি যি ধৰণে বিচাৰে লাভ, সেইধৰণে লাভ কৰিব বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন। আজিৰ
পুৰণি বিনিয়োগৰ পৰা ভাল টকা উপাৰ্জন কৰিব আগতে যদি টকা পইচা ইনভেষ্ট কৰি থৈ দিছিল কৰবাত লগাই থৈ দিছিল তাৰ পৰা লাভ হ'ব উপাৰ্জন হ'ব বুলি কৈছে কৰ্মক্ষেত্ৰত কিছু ভাল খবৰ শুনিব পাৰে বুলি কৈছে আজি যিকোনো কথা কওঁতে বা লেনদেন কৰোঁতে অলপ সাৱধান হ'ব লাগিব কিয়নো আজি পদোন্নতি পোৱাৰ সম্ভাৱনা আছে কৰ্মক্ষেত্ৰত কথা বতৰা কওঁতে অলপ সাৱধান হ'ব লাগিব ধৈৰ্য ধৰি কথাবোৰ ক'ব লাগিব মাতৃপক্ষ পাব আৰ্থিক সুবিধা বুলি কৈছে অবিবাহিত মানুহৰ জীৱনত নতুন অতিথি প্ৰৱেশ কৰিব পাৰে নতুন প্ৰেম উদ্ভৱ হ'ব পাৰে বুলি কৈছে এই সপ্তাহৰ আৰম্ভণি যেহেতু আজিৰ দিনটোত বিশেষকৈ আপুনি আপোনালোকৰ জীৱন সংগীক বিশেষকৈ কিবা এটা উপহাৰ দিব পাৰে কৰবালৈ লৈ যাব পাৰে মানসিক শান্তি লাভ কৰিব আপোনালোকৰ পিতৃ ফালৰ পৰা কিবা এটা কথাত আপোনালোকৰ বেয়া অনুভৱ কৰিব পাৰে বুলি কৈছে খং নিয়ন্ত্ৰণ কৰক আবেগ নিয়ন্ত্ৰণ কৰক শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব মীন ৰাশি আজিৰ মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ ৰেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে আৰাম আৰু সুবিধাৰ বৃদ্ধি আনিবলৈ গৈছে কিবা এটা ডাঙৰ কৃতিত্ব পালে কিবা এটা যদি ডাঙৰ দায়িত্ব পায় আপোনালোকৰ মনটো সুখী হ'ব লৌকিক সুখ ভোগ কৰাৰ উপায় পাব বাঢ়িব পৰিয়ালত কোনো শুভ অনুষ্ঠান আয়োজন হ'ব পাৰে আপুনি কোনো সিদ্ধান্ত ইমিডিয়েট ল'ব পাৰিব আৰু খৰখেদাকৈ লোৱাৰ ফলত আপোনালোকৰ সমস্যা হ'ব পাৰে কিন্তু ধ্যান ৰাখিব আপোনালোকৰ কোনো এটা ইচ্ছা পূৰণ হ'লে মনৰ এটা ইচ্ছা পূৰণ হ'লে আপোনালোকৰ সুখৰ কোনো সীমা নাথাকিব যদি আপোনাৰ কোনো কাম দীৰ্ঘদিন ধৰি বাকী হৈ আছিল পেণ্ডিং হৈছিল তেন্তে সেই কামবোৰ হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ সন্তানে ভুল পথত আগবাঢ়িব পাৰে গতিকে তেওঁলোকৰ প্ৰতি ধ্যান ৰাখিব আজিৰ দিনটোত গতিকে আপুনি তেওঁলোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব প্ৰেমত মধ্যমীয়া বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে আজিৰ দিনটোত শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ